মুখখনত যদি আপোনালোকৰ দাগ আছে তেতিয়াহলে সপ্তাহত এনেকৈ দুদিন ব্যৱহাৰ কৰিব, একেবাৰে দাগ নোহোৱা হ'ব। আৰু মুখখন যদি অনুজ্জ্বল হৈ পৰিছে খুব ধুনীয়াকৈ আপোনালোকৰ উজ্জ্বলতা আপোনালোকে ঘূৰাই পাব। ঘৰুৱা বস্তু একেবাৰে নেচাৰেল বস্তু, মই ব্যৱহাৰ কৰি যথেষ্টখিনি উপকৃত হৈছো। আৰু মই সদায় নেচাৰেল বস্তুবোৰে ব্যৱহাৰ কৰোঁ স্কিনত, কাৰণ এটা সময়ত মোৰ বহুত বেছি পিম্পলছ ওলাইছিল আৰু পিম্পলছ ওলাই গোটেই দাগ হৈ গৈছিল মুখখনত। মই যে এনেকৈ মুখখন ঘূৰাই পাম কেতিয়াও ভবাই নাছিলো, কিন্তু একমাত্ৰ এই ঘৰুৱা বস্তুবোৰ ব্যৱহাৰ যেতিয়াৰ পৰা কৰিবলৈ লৈছো তেতিয়াৰ পৰাহে মই স্কিনখন ভাল অৱস্থা এটা দেখিবলৈ পাইছো। নহলে যিকোনো প্ৰডাক্ট আপোনালোকে ব্যৱহাৰ নকৰিব, কাৰণ ভালতকৈ বেয়া হোৱা দেখা যায়। কাৰণ পিম্পলছ এটা ওলালে আমাৰ যিহেতু কনফিডেন্সটো নোহোৱা হৈ যায়, তেতিয়া সেইখিনি সময়ত যোনে যিটো কয় সেইটোৱে আমি ব্যৱহাৰ কৰাত লাগি যাওঁ, কিন্তু তাৰ ফলত স্কিনখন ডেমেজ হৈ যায়। ঘৰুৱা বস্তুবোৰ, যিবোৰ বস্তু আপোনালোকে জানে যে এই বস্তুটো লগালে আমাৰ স্কিনখন যদি কিবা কাৰণত ভাল নহয়, মানে যিটো প্ৰব্লেম হৈ আছে বেয়াও নহয় অন্তত, তেনেকুৱা ধৰণৰ বস্তুবোৰহে আপোনালোকে ব্যৱহাৰ কৰিব। যেনে ধৰক গাখীৰ, এলোভেৰা জেল, মৌজোল, এইবোৰ বস্তুৱে আমাৰ স্কিনখন কেতিয়াও ক্ষতি নকৰে। চন্দন যদি ভাল নহয় বেয়াও নহয়, গতিকে সেই বস্তুখিনি নিজে বুজি লৈহে আপোনালোকে স্কিন বা চুলিত বস্তুবোৰ ব্যৱহাৰ কৰিব। এতিয়া প্ৰডাক্টৰ ক্ষেত্ৰত আমালৈও প্ৰমোচনৰ বাবে বিভিন্ন আহে, কিন্তু মই গ্ৰহণ নকৰো এই কাৰণে, কাৰণ যিহেতু মই নিজে ব্যৱহাৰ নকৰো, গতিকে নিজে ব্যৱহাৰ নকৰা বস্তু এটা দুপইচাৰ বাবে আপোনালোকৰ আগত কৈ পেলাই সেইটো মই বিপথে পৰিচালিত কৰিব নিবিচাৰো। সেইবাবে মই এডভাৰটাইজবোৰ তেনেকুৱা প্ৰডাক্টৰ গ্ৰহণ নকৰো। সেইটো প্ৰত্যেকৰে নিজা নিজা কথা, কিন্তু ব্যৱহাৰ কৰোঁতে আপোনালোকে সেইখিনি সাৱধানতা অৱলম্বন কৰিব। টোপনি ভালকৈ যাব, পানী বেছিকৈ খাব। স্কিনখন হাইড্ৰেট হৈ থাকিবলৈ পানী খোৱাটো অত্যন্ত জৰুৰী। ঠাণ্ডাৰ দিন বুলি পেলাই যে পানী কমকৈ খাব তেনেকুৱা নহয়। আৰু টোপনিটো মেইন, কাৰণ টোপনি ক্ষতি হলে স্কিনৰ বিভিন্ন সমস্যা দেখা দিয়ে, যেনে পিম্পলছ। পিম্পলছটো এটা বয়সৰ লগে লগে আমাৰ ওলাই হৰমনেল ইনবেলেঞ্চৰ বাবে, সেইটো সময়ৰ লগে লগে ঠিক হৈ যাব। কিন্তু যদি আপোনালোকে নখেৰে চুই দিয়ে বা পিটিকি থাকে তেতিয়াহলে সেই দাগটো কিন্তু ৰৈ যায়। আৰু মই যিখিনি অভিজ্ঞতাৰ ফালৰ পৰা নিজে ব্যৱহাৰ কৰি বা নিজৰ পিম্পলছ মোৰ বহুত হৈছিল, যিখিনিয়ে জানে আগতে মানে লকডাউনৰ সময়ত লিখা মেলাত সোমাই পৰিলো, টোপনি ক্ষতি হোৱাৰ তেনেকৈ মানে অজুহাতত বহুত পিম্পলছ হৈছিল। বিভিন্ন মই ট্ৰিটমেণ্টো কৰিছিলো, কিন্তু তেনেকৈ মই সুফল পোৱা নাছিলো। হোমিও আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, হোমিওটো লাহে লাহে কমে কিন্তু একেবাৰে কমি যায়, বিশেষকৈ স্কিনৰ ক্ষেত্ৰত মোৰ অভিজ্ঞতাৰ ফালৰ পৰা কৈছো। আৰু মই আজি কি কি ব্যৱহাৰ কৰিছো সেইটো আপোনালোকক জনাম। আপোনালোকে গম পায়ে ভিডিঅ'খিনি চাই, গোটেইখিনি নেচাৰেল বস্তু মই ব্যৱহাৰ কৰোঁ। এতিয়া ধৰক কেতিয়াবা যদি মই এলোভেৰা জেল লগাওঁ, কেতিয়াবা মৌজোল লগাওঁ, কেতিয়াবা দৈ গাখীৰ লগাওঁ, তেনেকুৱা ধৰণৰ, সেইখিনি বস্তুৱে ক্ষতি নকৰে যিহেতুকে। আৰু এই বস্তুটো আপোনালোকে ব্যৱহাৰ কৰিলে স্কিনখনৰ যিবোৰ দাগ আছে সেই দাগবোৰ নোহোৱা হ'ব। লগতে আপোনালোকৰ উজ্জ্বলটো যদি নোহোৱা হৈছে সেই উজ্জ্বলতাৰ গ্ল'টো আপোনালোকে ঘূৰাই পাব। ইয়াতে আছে বেচন, মই এনেকৈ ৰেডি কৰি থৈ দিওঁ, ৰাতিও ব্যৱহাৰ কৰোঁ দিনত সময় নাপালে। বেচন আছে এচামুচ, চাউলৰ গুড়ি, কেঁচা চাউলৰ গুড়ি, যিকোনো ভাত খোৱা চাউলৰ গুড়ি ৰ'দত শুকাই লোৱা বা ভাজি লোৱা হ'লে নহ'ব, কেঁচা চাউলৰ গুড়ি এচামুচ আছে। লগতে ইয়াতে মৌজোল আছে এচামুচ, এলোভেৰা জেল এচামুচ, গোলাপ জল এচামুচ আৰু দৈ এচামুচ, আৰু কেঁচা আলুৰ ৰস আছে ইয়াতে 2 চামুচ। এইখিনি বস্তু খুব ধুনীয়াকৈ মিহলি কৰি মই এনেকৈ ৰেডি কৰি থৈ দিওঁ। একাপ হৈ আছিলে তেনেকৈ লগাওঁতে ফ্ৰিজত ৰাখি দিওঁ, দাঁত হ'লে অকণমান পানী বা অকণমান গাখীৰ দি পুনৰ সেইটো মই মিক্স কৰি পেলাই লগাওঁ। এনেকৈ লগাই আপোনালোকে 20 মিনিট সময় ৰাখিব। লগাওঁতে অকণমান মাছাজ কৰাৰ নিচিনা লগাব, যাতে লেতেৰাবোৰ ধুনীয়াকৈ ওলাই আহে। আৰু ৰিজাল্ট দেখি আপোনালোকে আচৰিত হ'ব, 2-3 দিন ব্যৱহাৰ কৰিলেই গম পাব গ্ল'টো। আৰু যদি আপোনালোকৰ চকুৰ গুৰি ক'লা পৰা সমস্যা আছে, অকণমান খোৱাৰ আগত ৰাতি নাৰিকল তেল 2 টোপাল লৈ অকণমান মাছাজ কৰিব, আৰু কেঁচা আলুৰ ৰস আৰু কেঁচা গাখীৰ, গৰম নকৰা গাখীৰ মিহলি কৰি লগাব পাৰে। 20 মিনিটমান ৰাখি ধুই দিব। ব্যৱহাৰ কৰি জনাব। কৈছোৱে ইয়াতে কি কি আছে, কেঁচা গাখীৰ, দৈ, এলোভেৰা জেল, কেঁচা আলুৰ ৰস, চাউলৰ গুড়ি আৰু বেচন, এইখিনি বস্তু। এৰিছো, সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব, আৰু কেনেকুৱা পালে জনাব।